মৰমৰ কণমানিহঁত, মৰম ল'বা দেই। ইয়াত এতিয়া গভীৰ নিশা। মই অকণমান সময় পাই তোমালোকলৈ বুলি এটা ভিডিঅ' বনাওঁ বুলি বহিছোঁহি। শুনাচোন, ইয়াত ঠাণ্ডা পৰিছে এতিয়া, আৰু এই ঠাণ্ডাত কিতাপ পঢ়ি খুব ভাল লাগে। মই ইখনৰ পিছত সিখন কিতাপ উলিয়াই লৈছোঁ তাৰাৰ কিতাপৰ কালেকশ্যনৰ পৰা। গতিকে এখন কিতাপ পঢ়ি আছোঁ এতিয়া। সেইখন হৈছে সাধু কিতাপ হিচাপেই লিখিছে, কিন্তু সাধুবিলাক কিন্তু সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। তাৰ এটা কাহিনীত পঢ়িলোঁ কুকুৰৰ কথা। শুনাচোন, এসময়ত অৰ্থাৎ আজি 100 বছৰৰ অধিক কালত আগতে, অৰ্থাৎ 1900 চনত মৰিছ ফ্ৰেংক নামৰ এজন ল'ৰা আছিল। তেওঁ বসবাস কৰিছিলে নেশ্বভিল নামৰ টেনেচি চহৰৰ এখন ঠাইত। তেওঁ এজন সাধাৰণ ল'ৰা হিচাপে ডাঙৰ দীঘল হৈছিলে, আৰু 6 বছৰ বয়সত কি হ'ল জানানে? তেওঁ চাইকেলেৰে গৈ থাকোঁতে এডাল গছত খুন্দা লাগি সেই গছৰ জোঙা ঠালত চকুটো ভিতৰত সোমাই গ'ল, আৰু এটা চকু তেওঁৰ হেৰুৱাবলগীয়া হ'ল। আচৰিত ধৰণে আকৌ তেওঁৰ মাকৰো সৰুৰে পৰা চকু নাছিল, অৰ্থাৎ তেওঁ অন্ধ আছিল। আৰু মৰিছে গম পাইছিল যে এজন অন্ধ মানুহক চলা ফিৰা কৰিবৰ কাৰণে কিমান টান কাম, তাকো সেই সময়ত। আজিকালিৰ দিনততো বহুত কিবা কিবি ওলাইছে গাইডৰ নিচিনা, যাৰ দ্বাৰা অন্ধ মানুহেও চলা ফিৰা সহজতে কৰিব পাৰে। সেই সময়ত এনেকেই ডাঙৰ দীঘল হৈ থাকোঁতেই মৰিছে আকৌ 16 বছৰ বয়সত বক্সিং শিকিবলৈ আৰম্ভ কৰিলে। আৰু বক্সিং শিকোঁতে এইবাৰ আকৌ তেওঁৰ এটা দ্বিতীয় এক্সিডেণ্ট হ'ল। অপজিট ছাইডৰ বক্সাৰে চকুত বক্সিং শিকি থাকোঁতে তেওঁৰ আনটো চকুটো তেওঁ আঘাতপ্ৰাপ্ত হ'ল, আৰু সেই চকুটো তেওঁ হেৰুৱাই পেলালে। অতি দুখৰ কথা, দুয়োটা চকু হেৰুৱাই ইমান তজবজীয়া সকলো কামতে পাকৈত মৰিছ ফ্ৰেংক তোমাৰ একেবাৰে লোকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল। তেওঁ চলা ফিৰা কৰাত দিগদাৰি হ'ল, ঘৰৰ বাহিৰলৈ যাব নোৱাৰা হ'ল। মুঠৰ ওপৰত তেওঁ বহুত কষ্টত জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। এই এনেকৈ চলি থাকোঁতেই 2 বছৰৰ পিছত এখন কাগজত, অৰ্থাৎ এখন দৈনিক খবৰ কাগজত মৰিছৰ দেউতাকে এটা খবৰ পালে যে ছুইডেনত এগৰাকী কুকুৰ প্ৰশিক্ষকে কুকুৰক প্ৰশিক্ষণ দি পেলাই এনেকুৱা অন্ধ মানুহৰ কাৰণে কাম কৰি আছে। অৰ্থাৎ তেওঁ কুকুৰক প্ৰশিক্ষণ দিয়ে কাৰ কাৰণে? অন্ধ লোকসকলে যাতে সেই কুকুৰৰ দ্বাৰা পৰিচালিত হৈ সহজতে চলা ফিৰা কৰিব পাৰে। এই খবৰটো পাই মৰিছৰ ভাল লাগিল, আৰু তেওঁ ছুইডেনত থকা ডৰথীলৈ খবৰ পঠিয়ালে যে তেওঁ এটা সহায় বিচাৰিছে তেওঁৰ পৰা। আৰু ডৰথীয়ে ছুইডেনলৈ মৰিছক মাতি পঠিয়াই এটা ট্ৰেইন কুকুৰ এটা দিলে, প্ৰশিক্ষণপ্ৰাপ্ত এটা কুকুৰ দিলে। কুকুৰটোৰ নাম আছিল কিছ, কিন্তু সেই কুকুৰটোৰ কিছৰ নামটো বদলাই বাডি বুলি আমাৰ মৰিছে সেই কুকুৰটোৰ লগত থাকিবলৈ ল'লে। তেওঁ আমেৰিকালৈ আহি যেতিয়া সেই কুকুৰ দ্বাৰা পৰিচালিত হৈ ইপিন সিপিনলৈ এজন সুস্থ, অৰ্থাৎ চকু থকা মানুহৰ নিচিনাকৈ চলা ফিৰা কৰিবলৈ ধৰিলে, সকলোৰে চকুত পৰিল। আৰু নিউয়ৰ্ক চিটিত তেওঁ যেতিয়া ঘূৰা ফুৰা কৰি থাকে, সেইখিনি সময়ত সাংবাদিকসকলৰো চকু তেওঁৰ ওপৰত পৰিল। এই ডৰথী ইউষ্টিছ নামৰ মানুহগৰাকীক তেওঁ আমেৰিকালৈ মাতি পঠিয়ালে, কাৰণ সকলোৱে তেওঁৰ দৰেই ট্ৰেইন কুকুৰ, প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সন্ধানতেই আছিলে, বহুত চকু নোহোৱা মানুহ বা অন্ধ লোক। আৰু ডৰথী আৰু মৰিছে মিলি পেলাই এখন স্কুল খুলিলে। কি স্কুলখনৰ নাম আছিলে? স্কুল অফ
ডৰথিয়ে মৰিছক তোমাৰ দ্য সিং লাইফ দ্য সিং লাইফ নামৰ এখন স্কুল খুলিলে য'ত তোমাৰ এনেকুৱা কুকুৰবিলাক ট্ৰেইনিং কৰে আৰু তাৰ দ্বাৰাই কি হ'ল সেইখিনি সময়ৰ পৰাই আজি 100 বছৰৰ অধিক কাল এই স্কুলৰ বহুতো তোমাৰ বেলেগ বেলেগ ঠাইত এনেকুৱা স্কুল খোলা হ'ল আৰু এই স্কুলবিলাক এতিয়াও চলি আছে য'ত এনেকুৱা ধৰণৰ কুকুৰবিলাকক অন্ধসকলক পৰিচালিত কৰিবলৈ বা সহায় কৰিবলৈ তাত ট্ৰেইনিং দিয়া হ'ল তাৰ মানে এটা সৰু কামৰ দ্বাৰা বংশানুক্ৰমে বা জেনেৰেশ্যন ৱাইজ কেনেকৈ মানুহৰ উপকাৰ হয় তাকে এই মই ধুনীয়া সাধুটোত পঢ়িলোঁ এইটো এটা জীৱনৰ সাধু আৰু সেই মৰিছৰ কাৰণেই মৰিছ ফ্ৰেংকৰ কাৰণেই আজিলৈকে এনেকুৱা ট্ৰেইনড কুকুৰবিলাক আৰু এইবিলাক যে জাৰ্মান শ্বেফাৰ্ড কুকুৰবিধ হৈছে বহুত কুকুৰ থাকে নহয় কুকুৰৰ বহুত শ্ৰেণী থাকে এই জাৰ্মান শ্বেফাৰ্ডবিলাকক ট্ৰেইন কৰা হয় অন্ধ মানুহে ঘৰৰ ভিতৰতো আনৰ সহায় নোহোৱাকৈ এই কুকুৰেই কি কৰে পৰিচালিত কৰে আচৰিত কথা কুকুৰে কেতিয়াবা তেওঁৰ এই মালিকক ক'ৰবালৈ যাবলৈ বাধা দিয়ে য'ত দেখিছে বিপদ আছে ৰাস্তা পাৰ কৰোঁতে হয়তো তেওঁৰ গম পোৱা নাই যে ৰাস্তাৰ ডাইৰেকশ্যন দিছে কিন্তু তেওঁক আধাতে কুকুৰটোৱে ৰখাই দিয়ে আগবাঢ়িলেই বিপদ হ'ব পাৰে বা ঘৰৰ ভিতৰতো জুইৰ ওচৰত কাম কৰোঁতে বাথৰুমলৈ যাওঁতে বিচনাত শুওঁতে খাবলৈ বহোঁতে এই সকলোবিলাকতেই এই কুকুৰবিধে তোমাৰ এনেকুৱা প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে সহায় কৰি থাকে আজি এই বিষয়ে পঢ়ি মোৰ ইমান ভাল লাগিলে এনেকুৱা ধৰণৰ সঁচা সাধু কথা আকৌ মই তোমালোকলৈ বুলি লৈ আহিম শুনি কেনেকুৱা পালা মোক জনাবা এতিয়াৰ কাৰণে আইমাই শুভ ৰাত্ৰি বুলি জনাইছে এতিয়া কিন্তু তোমালোকে হয়তো অসমৰ পৰা বা ভাৰতৰ পৰা চাই আছা যদি কি এতিয়া তাত দিন হৈ আছে বাই বাই